ইতিমধ্যে যিখিনি দৃশ্য দেখুৱাইছে কিছুমান নাচ গান এইবিলাক আমাৰ দৰবাৰত নচলে। এইটো আজি নতুন নহয়, আমাৰ 89তম 89 ডে 90তম ইছালে উৎসৱ পালন কৰা হৈছে। আৰু এইটো ইছালে উৎসৱ আপোনাৰ 1936 পৰা আৰম্ভ হৈছে। তেখেতৰ মৃত্যুবাৰ্ষিকী আমাৰ ছাহিদ নাছিৰুদ্দিন আহমেদ কাদৰী বগদাদী ৰহমতুল্লাহ মৃত্যুবাৰ্ষিকী পালন কৰোঁ আমি ইছালে উৎসৱ। তেখেতে 1935ত এক্সপায়াৰ্ড হৈছে। তাৰ পিছৰ বছৰৰ পৰা এইটো উৰুছ মোবাৰক বা ইছালে উৎসৱ হয়। ইমান দিনে চলি আছিলে। মই 85ৰ পৰা মানে এই কমিটিৰ সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰি আছোঁ। বগদাদী ৰহমতৰ নাতি ল'ৰা সৈয়দ নুৰুদ্দিন আহমেদ কাদৰী ৰহমতুল্লাহ আলাইহি যেতিয়া জীৱিত আছিল তেতিয়া তেওঁ আমাক কমিটি কৰি দিছিলে। সেই কমিটি আজিলৈকে চলি আছে। আমাৰ দৰবাৰৰ এই ভাইসকলে আছে। তেখেত আমাৰ সৈয়দ আছাদুদ্দিন আহমেদ পিছাবৰ ল'ৰা। তেখেত মানে আমাৰ ছাত্ৰীয় কমিটিৰ ভাই, তেখেতৰ ককায়েক আমাৰ ছাত্ৰীয় কমিটিৰ সভাপতি সৈয়দ নজিৰুদ্দিন আহমেদ। তেখেত আহিব, অলপ অসুস্থ আছে। যি নহওক মিডিয়াত যিখিনি ভাইৰেল হৈছে এইখিনি সঁচাকৈ ধিক্কাৰ দিবলগীয়া। কাৰণ এটা পৰিকল্পিতভাৱে আমাৰ এটা ইছলামিক এটা শিক্ষাৰ কেন্দ্ৰ ইয়াত প্ৰতিষ্ঠিত হৈছে। এইটো অঞ্চল বদনাম কৰাৰ কাৰণে আজি বহুদিনৰ পৰা এটা চক্ৰ লাগি আছে বুলি আমি গম পাইছোঁ। গতিকে এইবাৰ এইটো প্ৰকাশ্য মানে কিছুমানে কৰা বুলি আমি গম পালোঁ। মানে ইতিমধ্যে আপোনাৰ মিডিয়াত আহিছে। আপোনালোকে জানে আমাৰ পীৰবাৰীৰ পৰা যিটো আমাৰ প্ৰতি বছৰে ইছালে উৎসৱ উদযাপন কৰাৰ কাৰণে আমাৰ মানে কৰা হয়, এই দৰবাৰৰ ফালৰ পৰা আহ্বান কৰা হয় বা নিমন্ত্ৰণ। এইটো এটা বিজ্ঞাপন। ইয়াত মানে তেখেতৰ মানে যি দৰবাৰৰ যি 5জন ভাই ককাই আছে পীৰ চাহাবৰ দায়িত্বত, তেওঁলোকৰে চহীবিলাক তেওঁলোকৰে চহী। গতিকে ইয়াত স্পষ্টভাৱে লিখা আছে, ইয়াত বিশেষ দ্ৰষ্টব্য দি যে মাইকী মানুহৰ আগমন নিষিদ্ধ। 2 নম্বৰ আছে গৰু ছাগলী ইত্যাদি জন্তুৰ ডিঙিত টকা আৰু কাপৰ লগোৱা নিষিদ্ধ। 3 নম্বৰ কোনো বাদ্যযন্ত্ৰ লগত লৈ নানিব। স্পষ্টভাৱে আমাৰ দৰবাৰৰ পৰা আমাৰ মানে যিখিনি আমাৰ আছে পীৰ বাবাসকলে ভাইসকলে তেওঁলোকে নিৰ্দেশনা দিছে। এই নিৰ্দেশনাত থকা সত্ত্বেও আমি জানো আমাৰ ভক্তসকলে যিসকলে অৰিজিনেলি আমাৰ কাদৰীয়ে বগদাদী ৰহমতুল্লাহ নুৰুদ্দিন কাদৰীৰ ভক্ত, তেওঁলোকে এইবিলাক অবৈধ কাম কেতিয়াও নকৰে, পীৰৰ বিৰুদ্ধে নাযায়। গতিকে ইতিমধ্যে এইখিনি পোৱাৰ আগতে আমি বিভাগীয়ভাৱে যিহেতু ইমান ডাঙৰ এটা পৰ্ব হয়, ইয়াত মানে লাখ লাখ বা হাজাৰ হাজাৰ মানুহ জমাইত হয়, আমি প্ৰশাসনিকভাৱে আমি ডিচি চাহাবৰ পৰা আমি এছপিক আমি এপ্লিকেশ্যন কৰিছিলোঁ। অফলাইনত তেতিয়া যেতিয়া এছপি লৈ গ'লে এছপিসকলে অনলাইনত কৰিব, তেতিয়া আমি অনলাইনত কৰিলোঁ। মই সাধাৰণ সম্পাদক হিচাপে এইটো তেওঁলোকে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আমাৰ যে এপ্লিকেশ্যন ৰেজিষ্টাৰ কৰিছে। তাৰপিছত এইটো হোৱাৰ পিছত আমাৰ তেওঁলোকে ইনকুৱাৰী কৰি ডিচিয়ে আমাক অৰ্ডাৰ দি দিলে। যোৱা আপোনাৰ 7/12/2023 ডিচিয়ে আমাক অৰ্ডাৰ দি দিছে উৰুষ আমাক পালন কৰাৰ কাৰণে, চব উদযাপন কৰাৰ কাৰণে আমাক অৰ্ডাৰ দিছে। অৰ্ডাৰত কিছুমান নিষেধাজ্ঞা আছে, এইবিলাক আমাক কঠোৰভাৱে ইয়াত মানে 13টা দফা আছে, 13টা দফা আমি ফুলফিল কৰিছোঁ। কৰাৰ পিছত ডিচি আমাক পিছত ইয়াত আমাৰ মাদক দ্ৰব্যৰ কথাটো আছে, মাদক দ্ৰব্যৰ কথা এলকহলৰ কথাটো আছে। গতিকে এইবিলাক ষ্ট্ৰিক্টলি প্ৰহিবিটেড আমাৰ ইছলাম ধৰ্মত। গতিকে আৰু চৰকাৰেও দিছে। গতিকে এইফালৰ পৰা আমি কৰি গোটেইখিনি আমি নিষিদ্ধ কৰি দিছোঁ। ইতিমধ্যে আমাৰ পীৰবাৰীৰ যিটো পীৰ চাহাব আছে সঞ্চালক মণ্ডলী বৰ্ড অফ ডাইৰেক্টৰ, তেখেতসকলে ইয়াত কিছুমান ৰেজুলেশ্যন কৰিছে। এইটো আছিলে আপোনাৰ 8/1/2023। তাতে স্পষ্টভাৱে আপোনাৰ 8টা কলমত 8টা দফাৰ ওপৰত তেওঁলোকে আলোচনা কৰিছে। এই 8টা দফাৰ মূল দফাটো আছিলে আমাৰ ইছালে উৎসৱ মেহফিলত পাগলা ভাইসকলৰ কেম্পত আৰু এলেকাত মাদক দ্ৰব্য সেৱন কৰাৰ বিক্ৰী কৰা সম্পৰ্কে বিভিন্ন সময়ত সঞ্চালক মণ্ডলীৰ ওচৰত অভিযোগ দিয়া কাৰ্যৰ ওপৰত তথা জিলা প্ৰশাসনৰ পৰা জাৰি কৰা নিৰ্দেশনাৰ জৰিয়তে মাদক দ্ৰব্য সেৱন আৰু বিক্ৰী কৰা আইন বিৰোধী কাৰ্য হিচাপে ঘোষণা কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰি এই বছৰৰ পৰা কাৰ্যকৰী হোৱাকৈ উক্ত পৰ্বত পাগলাখানা বা কেম্পত আৰু এলেকাত কোনো ধৰণৰ মাদক দ্ৰব্য সেৱন বিক্ৰী কৰাৰ লগতে উশৃংখলভাৱে সমবেত হোৱা লোকৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰা হয়। ইয়াত আমাৰ পীৰবাৰীৰ দৰবাৰত সঞ্চালক মণ্ডলী বৰ্ড অফ ডাইৰেক্টৰ পৰা এটি নিৰ্দেশনা দিয়া হৈছে। ইতিমধ্যে এইখিনি গোটেই এজ এ আপোনাৰ লিভলেট হিচাপে গোটেই অঞ্চলত আমি বিতৰণ কৰিছোঁ। গতিকে এইখিনি আমাৰ সতৰ্কতা থকাৰ পিছতো কিছুমান মিডিয়াই ক'ৰ পৰা কেনেকৈ তথ্য কালেকশ্যন কৰিছে আমি নাজানো। যিহেতু আমাৰ ভলাণ্টিয়াৰ আছে, লগতে জিলা প্ৰশাসন আছে, লগতে পুলিচ প্ৰশাসন আছে। ইয়াত CRB ডিউটি কৰিছে, অসম পুলিচ ডিউটি কৰিছে, লগতে আমাৰ স্থানীয় ভলাণ্টিয়াৰসকলে ডিউটি কৰিছে। গতিকে এইখিনি হোৱাৰ পিছত নিশ্চয় ইয়াত এনে ধৰণৰ দুষ্কাৰ্য হ'ব নোৱাৰে, আমি গ্যাৰাণ্টি দি ক'ব পাৰোঁ। প্ৰথম দিনা যিটো পাগলাখানা বুলি আমি কৈছোঁ, এই পাগলাখানাত কিছুমান আমাৰ দৰবাৰৰ লগত সম্পৰ্ক নাই, আৰু এইবিলাক আমাৰ মাটি নহয়, আমাৰ দৰবাৰৰ মাটি নহয়, বেলেগৰ মাটি। সেই মাটিত কিছুমানে এনেকৈ দুশৃংখল কৰি কেম্প কৰাৰ ইচ্ছা কৰিছিল। তেতিয়া আমি জিলা প্ৰশাসনৰ লগত যোগাযোগ কৰি আমাৰ স্থানীয় পুলিচ প্ৰশাসনৰ লগত কৰি সিহঁতক আমি খেদি পঠাইছোঁ। সিহঁতৰ ইয়াত কোনো অস্তিত্ব নাছিল। এইবিলাক ভিডিঅ' কেনেকৈ আহিল আমি কিন্তু গম পোৱা নাই। গতিকে আমাৰ এটা আপোনালোকৰ প্ৰতি এপিল এটা যে এই দৰবাৰৰ প্ৰতি কিছুমান মানে চকু চৰহা মানুহে এই দৰবাৰটোক বা পীৰবাৰীক অপদস্থ কৰাৰ কাৰণে বহু দিনৰ পৰা কহৰা চেষ্টা কৰি আছে।
আজি চিন্তা কৰক এই যিখন প্ৰতিষ্ঠান ইয়াত আছে ইয়াত ইছলামিক মানে আলেম পয়দা করার ফ্যাক্টরি শাহ সৈয়দ নাসিরুদ্দিন আহমেদ কাদির বগদাদি রহমতের 1905 সনত ইয়াত এখন মক্তব করেছি আর এই মক্তবখনকে তেও আপগ্রেডেশন করে 1927 সনত মজহরুল উলুম কাটিরা সিনিয়র মাদ্রাসা নামে নামাকরণ করে এখন সিনিয়র মাদ্রাসা করছে অর্থাৎ কলেজ তারপরে হাজার হাজার আলেম পয়দা হয়ে গেছে তারপিছত তেখেতের নারাইল সৈয়দ নুরুদ্দিন আহমেদ কি রহমতুল্লাহ তেখেতের 90 উচ্চ শিক্ষার কারণে যেটা এফএ পাস করিলে যেটা উচ্চ শিক্ষার কারণে এমএম লাগে টাইটেল মাদ্রাসা নুরুদ্দিন আহমেদ কাদির রহমতুল্লাহ আলাইহে 1960 সনত টাইটেল মাদ্রাসা স্থাপন করলে তারপর বহুত আলেম হল ইয়ার পরে আলেম আপনার কটন কলেজে লেকচার আছে আমার 82 বার হাফেজ বসিরুদ্দিন আহমেদ কাশাবি তারপিছত আপনার নুরুদ্দিন আহমেদ বুলিয়াজল আছে তারপিছত আপনার এই আরো একটা মানকাছার লড়া আছে তো কটন কলেজে বর্তমান হ্যাঁ ফজলুর রহমান ইয়াস আমার টাইটেল মাদ্রাসার ছাত্র থাকি যদি এইবিলাক ইয়াতে যদি মাদক দ্রব্য এইবিলাক নাচ গান এইবিলাক কেন আলেম হল ইয়াত হাফিজি মাদ্রাসা আছে দুখন করে মসজিদ আছে আমার পীরের সিলসিলা আছে আপনাকে সিলসিলা গোটাই কিন্তু ইসলামিক যিখিনি নির্দেশনা স্পেশালি সন্নিবিষ্ট করা আছে ইয়াত নামাজৰ রোজার বা তসবিহ তাহলিলের বেলেগ কোনো কথা নাই গতি এইবিলাক যিবিলাক কুকীৰ্তি কৰিছে এইবিলাক আমাৰ দৰবাৰৰ লগত কোনো সম্পৰ্ক নাই আৰু এইবিলাক আউটসাইডৰ কিছু ভিডিও এটা আপলোড কৰা হৈছিল আমাৰ এটা সন্দেহ আউটসাইডৰ পৰা কিছু এডিটেড কৰি আমাৰ দৰবাৰটোক এটা কলংকিত কৰা হৈছে গতিকে আপোনালোকে মিডিয়াৰ জৰিয়তে অসমবাসী ৰাইজক আমি জনাব বিচাৰিছো যে এইটো ইছলামিক মানে প্ৰতিষ্ঠান ইছলামিক কালচাৰ ইয়াত জড়িত যেহেতু বাগদাদি রহমতুল্লাহ হুজুর বাগদাদৰ পৰা ইয়াত খবৰ স্থাপন কৰিছে আৰু তেওঁলোকে কৈছে যে কিছুমানে শিক্ষিত নাই কিন্তু ইয়াত যিজন পীৰসকল আছে কোনোবাই মৌলানা আছে কোনোবাই এফএম আছে কোনোবাই গ্ৰেজুৱেশ্যন ল'ৰা আছে আলেম শিক্ষিত শিক্ষাৰ প্ৰতিষ্ঠানৰ কথা নাজানে আজি সিনিয়র মাদ্রাসা আছে টাইটেল মাদ্রাসা আছে গার্লস হাই স্কুল আছে গার্লস এই মাদ্রাসা আছে বয়েজ এই মাদ্রাসা আছে এলপি স্কুল আছে তারপিছত হাফিজি মাদ্রাসা আছে আমার এই অঞ্চলত নহলে প্রায় 50টাখন মাদ্রাসা হাফিজি মাদ্রাসা খারিজি মাদ্রাসা এই দরবার পৰা চলাই আছে এওঁলোকে যদি অবৈধ নৃত্য নাচিজ্ঞ কৰিবে সেইবিলাক প্ৰতিষ্ঠান কৰি কি আলেম পয়দা কৰিছে যে আলেমসকল ইছলামৰ আমাৰ নবীৰ ওয়ারিস তেওঁলোকক বনাইছে কিয় মানুহ সংহতৰ কৰাৰ কাৰণে মানুহক পৰিষ্কাৰ কৰাৰ কাৰণে আজি এই ওয়ারিসকল নবীৰ ওয়ারিসকলে আজি ইয়াত মাদ্রাসা পয়দা কৰি মাদ্রাসা জন্ম কৰি মাদ্রাসা সৃষ্টি কৰি হাজার হাজার আলেম পয়দা কৰিছে হাজার পয়দা কৰা মানে এইটো নহয় যে আমি ছোৱালী আনি গান মদ ভাং ফট এইটো নহয় গতিকে আমি দৰবাৰ স্পষ্টীকৰণ দিছো আপোনালোকক যে এইটো সম্পূৰ্ণ এটা কাল্পনিক আৰু মিছা তথ্য আনি আমাক বদনাম কৰাৰ আছে গতিকে অসমবাসী ৰাইজক আমি আহ্বান জনাইছো আমি নিবেদন কৰিছো যে আপোনালোকে ভুল নাযাব আমি আহ্বান জনাইছো দৰবাৰৰ ফালৰ পৰা আপোনালোকে সহজে আমাৰ এই দৰবাৰত আহক পীরবাড়িতে হক সচককে আপনার প্রতিষ্ঠান কি চাই যাওক পীর বাবা হাতত দেখি যাওক আমার এইবিলাকৰ কলা কৃষ্টি চাই যাওক আমার এইবিলাকৰ যিখিনি ক্যারেক্টার আছে চরিত্র আছে দেখি যাওক তাৰপিছত আপোনালোকে আমাক সমালোচনা কৰিব আমি সুখী হম শুনক এতিয়া আমাৰ যেটো প্ৰতিষ্ঠানৰ কথা কলো কাঠেৰ মজুল সিনিয়র মাদ্রাসা 1927 1927 চনত এটি এস্টাবলিশ কিমান পুৰণি মাদ্রাসা যিনক আইনী প্ৰক্ৰিয়াৰ কথাটো ইয়াত অহা নাই যেহেতু আমি প্ৰশাসনৰ লগত জড়িত আমি থানাত ইজাহাৰ দিছো এইটো ঘটনা যেতিয়া আমি গম পালো পুলিশ প্ৰশাসনক 25 তাৰিখে মই ইজাহাৰ দাখিল কৰিছো মই আৰু আমাৰ সভাপতি সাহেবে আমাৰ জলেশ্বৰ থানাত আমি এফআইআর দিছো যে এই ধৰণৰ উদ্ভণ্ডৰ গতি এইবিলাক বিৰুদ্ধে আপোনাৰ তদন্ত কৰিব লাগে একশন ল'ব লাগে আমি প্ৰশাসনৰ লগত 100% জড়িত আছো গতি দুষ্কৃতিকাৰী যদি আমি হয় পছন্দক আমি কিয় ডিসি এসপি কাম কিয় লগত ৰাখি আমাৰ চাবৰ কথাটো কৈছে নাজানো তেখেতে ক'ৰ পৰা এইবিলাক তথ্য পাইছে তেওঁবিলাক কি কৈছে সময় এইবিলাক কথা তেখেতে কি প্ৰমাণ কৰিব খুজি কৰক আমাৰ পৰা আমি স্পষ্টীকৰণ দিলো আৰু মুফতি সাহেব এটা কথা কৈছে কালি মই শুনিছো যে আমি পীর সাহেবৰ লগত পীর বাড়িৰ লগত কাৰণ মিছা কথা তাৰ লগত কোনো কানেকশ্যন মই পীর সাহেবক সুধিছো পীর সাহেব ভাই কাকে সুধিছো বা আমাৰ লগত তেওঁৰ কোনো কথা হোৱা নাই কোনো টেলিফোনিক কথা হোৱা নাই কিন্তু তেওঁ মিছা কথা কি কৈছে আৰু এটা ল'ৰা জাহাংগীৰ আলম বুলি তেওঁ কৈছে যে ইয়াত তেওঁ দুটা মছজিদ আছে ডাঙৰ ডাঙৰ মছজিদ হয় এই যে মছজিদৰ ওচৰতে তেওঁ কৈছে মই মাগৰিব মছজিদ গৈছো মাত্ৰ 10,000 মছজিদ সম্পূৰ্ণ ককাৰ মিথ্যা কথা এইবিলাক এটা কুৰচনা কৰাব আমাক তেওঁলোকে হকিয়াই দিছো এইবিলাক আজে বাজে কথা কৈ আমাৰ মাজত বিভাজন নানিব ইছলামক আপোনালোকে বিভ্ৰান্ত নকৰিব ধন্যবাদ।